সিমিয়েতো নিজৰ ভুল বুজি পালে কিন্তু এতিয়া ডাঙৰ এটা চিন্তা আহিল তো এইটো কথা মই কিহৰ কাৰণে কৈছো তাৰ বিষয়ে সম্পূৰ্ণ আজিৰ এই ভিডিওটো আলোচনা কৰিম তো সম্পূৰ্ণ ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে যেহেতু চক্ৰৱৰ্তীক আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ নাপালে কিন্তু তাৰে আগৰ খণ্ডত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল চক্ৰৱৰ্তীয়ে থকাকৈ বিৰিণাহঁতৰ ঘৰলৈ আহিছিল আৰু বিৰিণাহঁতৰ ঘৰলৈ অহাৰ পিছত এতিয়া চক্ৰৱৰ্তীৰ কথাবোৰ ভালদৰে সকলোৱে বুজি পোৱা নাছিল অৰ্থাৎ বিৰিণাৰ মাক আৰু ভনিয়াকে গম পোৱা নাছিল কিন্তু এতিয়া সকলোবোৰ কথা আমি নিশ্চয় গম পাইছো যে চক্ৰৱৰ্তীয়ে সেইবোৰ কাগজ নিজৰ নামত কৰি লৈছিল আৰু সেইবোৰ কাগজত আসলতে সহি কাৰ আছিল কাৰ নাছিল সেইটো কথা মাকে চোৱা নাছিল কিন্তু এতিয়া বিৰিণাৰ পৰা সহিটো নিব লাগে তাৰে গুৰুত্ব দিছিল বেছিকৈ আৰু যদি কিশোৰৰ কথাবোৰ চিন্তা কৰি নাথাকিলেহেঁতেন তেতিয়াহলে বিৰিণাই নিশ্চয় চাই পেলাই সেইটো সহি কৰিলেহেঁতেন যেহেতু বিৰিণাই সেইবোৰ টেনচনত আছিল আৰু তাৰ কাৰণে সেইদিনা নোচোৱাকৈ সহিটো যেহেতু কৰিলে সেই কাৰণে হয়তো গম নাপালে যে সেইটো সহি আসলতে কাৰ কাৰণে কৰিলে মাকৰ নামত সকলো কৰি দিয়াৰ কাৰণে কৰিলে নে এতিয়া চক্ৰৱৰ্তীৰ কাৰণে কৰি দিলে তো সেইটো কথা এতিয়া নাচালে আৰু তাৰ কাৰণে তেনেকুৱা এটা বিপদ হ'ব আৰু এইটো কথা আপোনালোকে আজিৰ খণ্ডত হয়তো জানিবলৈ পাব পাৰে যে বিৰিণাৰ মাকৰ নামত যে সেইবোৰ কাগজ যোৱা নাছিল সেইবোৰ কাগজত নামটো গৈছিল হল চক্ৰৱৰ্তীৰ নামত আৰু চক্ৰৱৰ্তীয়ে সেইটো কামে কৰিলে আৰু বাবাই যেহেতু বিৰিণাক বিচাৰি অহাৰ দিনাই কৈছিল যে চক্ৰৱৰ্তীয়ে যেহেতু পুতেকৰ লগতে তেনেকুৱা গাদ্দাৰী এটা কৰিলে আৰু তাৰ কাৰণে এতিয়া বিৰিণাৰ মাকৰ লগত কেনেকৈ বন্ধুত্বৰ হাত আগবঢ়াব তো সেইটো কথা এতিয়া ভাবিবলৈ কৈছিল আৰু সেইটো কথা বুজোৱাৰ পিছত আজি হয়তো সেইটো বুজি পাব পাৰে বিৰিণাৰ মাকে তো এতিয়া বাৰু বিৰিণাৰ মাকে কি কৰিব নে এতিয়া চক্ৰৱৰ্তীৰ কাৰণেই তেওঁলোকে ওলাই যাব লাগিব ঘৰৰ পৰা তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব দাদাকেতো গম পালে কিশোৰৰ কথা যে কিশোৰৰ কেঞ্চাৰ হৈছে আৰু সেইটো কথা গম পোৱাৰ পিছতে দাদাকে সেইটো কথা চিন্তা কৰি কৰি কান্দিছিল আৰু দাদাকে যেহেতু ইমান ডাঙৰ এটা ঘটনা হল সিমিৰ লগত আৰু সেইটো কথাটো সহ্য কৰিব পৰাই নাছিল কিন্তু ইফালে ডাঙৰ এটা কথা যেহেতু যোৱাটি খণ্ডত গম পালে যে কিশোৰৰ তেনেকুৱা এটা বেমাৰ হৈ আছে আৰু সেইটো বেমাৰৰ কাৰণে এতিয়া চিকিৎসাৰ কাৰণে হয়তো চেষ্টা কৰিব পাৰে আৰু ইমান দিনে কিয় মিছা মাতি আছিল সেইবোৰ কথা হয়তো দাদাকে আজি সুধিব পাৰে কিশোৰক কিন্তু এতিয়া কিশোৰে হয়তো আকৌ মিছা মাতিবনে নে এতিয়া কিশোৰে সকলোবোৰ কথা কব কিহৰ কাৰণে মিছা মাতি আছিল ইমান দিনে আৰু ডাক্তৰৰ লগত যেহেতু এতিয়ালৈকে কিশোৰে ভালদৰে সহযোগ কৰা নাই আৰু জেঠাইকে যেহেতু কিশোৰৰ বেমাৰটোৰ কথা জানে আৰু সেইটো কথা জেঠাইকে যদি জানে ইমান দিনে কিহৰ কাৰণে কিশোৰৰ দাদাকক কোৱা নাছিল তো সেইবোৰ কথাৰ কাৰণে হয়তো কিশোৰৰ দাদাকে খং কৰিব পাৰে জেঠাইকক আৰু জেঠাইকে মিছা মাতাৰ আসল কাৰণ কি তো সেইটো কথা এতিয়া সুধিব পাৰে বাকিটো সিমিয়েতো ঠিক হল এতিয়া আৰু সিমি ঠিক হল যেহেতু সিমি হয়তো কিশোৰক তেওঁলোকৰ ঘৰলৈ ঘূৰি আহিবলৈ ক'ব আৰু জিউক লগা কথাটো এতিয়া তেওঁলোকে ক'ব পাৰে বাকি জিউক লগা কথাটোৰ কাৰণে এতিয়া কিশোৰ আৰু বিৰিণাৰ আসল কাৰণটো এতিয়া জানিবলৈ অতি সোনকালে পাব আসলতে কিশোৰ আৰু বিৰিণা কোন হয় আৰু সেইটো কথা জনাৰ পিছত হয়তো ৰিয়াকশন কি হ'ব পাৰে কিশোৰহঁতৰ দাদেকৰ লগতে এতিয়া সকলোৰে ৰিয়াকশন কি হ'ব তো সম্পূৰ্ণ আপোনালোকে সেইটোও দেখিবলৈ পাব মন্দিৰবাৰ আমি যেনেকুৱা হ'ব বুলি ভাবিছিলো তেনেকুৱা আসলতে হোৱা নাই আৰু ইমানখিনিও হোৱা নাই যেহেতু এতিয়া মই কৈছিলো যে ভৰি এখনত গুলি পৰিছে মানে এইটো নহয় যে তেওঁৰ মৃত্যু হ'ব বহুতেতো ভাবি আছিল যে মৃত্যু হ'ব তো সেইটো কথা বহুতে কৈ আছিল কিন্তু এতিয়া তেনেকুৱা একো নহয় মন্দিপা লাহে লাহে সুস্থ হ'ব আৰু লগতে আজিৰ খণ্ডটিত হয়তো তেওঁ কথা পাতিব সকলোৰে লগত আৰু যেহেতু সমীৰৰ মাকেও ভাবিছিলো যে আমি সমীৰৰ মাকে ভৰিখন কাটিব লগা হলে হয়তো সকলোবোৰ বাদ দিব সমীৰক আৰু সমীৰে তেনেকুৱা কষ্ট কৰি থকাৰ কাৰণে মন্দিপাৰ লগত হয়তো মাকে তেনেকুৱা কথা এটা নাভাবে আৰু যদি মন্দিপাৰ ভৰিখন কাটিব লগা নহয় বা এতিয়া মন্দিপাই যদি ভালদৰে সুস্থ হয় তেতিয়াহলে অতি সোনকালে আকৌ বিয়াখনৰ ডেট মিলাই আকৌ বিয়াখন পাতি দিয়া আপোনালোকে দেখিবলৈ পাব আৰু এইবাৰ হয়তো একো খেলি মেলি নহয় আৰু সোনকালে হয়তো মন্দিপাইও ৰিলিজ হৈ যাব হস্পিটেলৰ পৰা তো বাকি এতিয়া মন্দিপাৰ লগত কি হয় আৰু সেই কেইজন মানুহ কোন হয় আৰু সেই কেইজন মানুহ ঘূৰিব পাৰে নে নোৱাৰে যিকেইজনে মন্দিপাৰ লগত তেনেকুৱা কৰিলে আৰু তো সেইটো আপোনালোকে অতি সোনকালে দেখিবলৈ পাব বাকি এতিয়া বিৰিণাৰ মাকক ঘৰৰ পৰা উলিয়াই দিয়ে নে এতিয়া বিৰিণাক সহযোগ কৰি বিৰিণাই কিবা এটা কাম কৰি দিয়ে মাকহঁতৰ কাৰণে তো সেইটো আপোনালোকে অতি সোনকালেই দেখিবলৈ পাব তো আপোনালোকৰ এই ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব তো লগ পাম এটা নতুন ভিডিওৰ সৈতে আজিৰ ভিডিওটো এইখিনিয়ে